কি উল্টা পুল্টা গাই আছা এইবিলাকে মস্ত টেঙৰ এই মই খেলা মুখেদি সোমাই পেটেদি ওলোৱা মানুহ গালি পৰা নাই জ্ঞান দিছোঁ জ্ঞান দিছে বাৰু ঠিক বৰ গালি পাৰিছোঁ অঁ ঠিকে জ্ঞান দিছে জ্ঞান দিছে আৰু ইঞ্জিনিয়াৰ চাকৰি দিলোঁ কয় এই কৰিলোঁ মই মৰিবলৈ ওলালোঁ মানুহজনী কি গতি হ'ব কেলা সি আকৌ ঘূৰি আহি সংসাৰলৈ কেলা আকৌ আহিব লাগিব মাৰা পোৱা অঁ ককা নেকি অঁ বাবা অঁ কি কৰিছে তুমি কিবা কৰিছা মই নাৰায়ণপুৰৰ পৰা কৈছিলোঁ হয় নাৰায়ণপুৰৰ পৰা মই কৈছিলোঁ মই এই ভিডিঅ' বনাওঁ আচ্ছা আচ্ছা হয় হয় আপুনি গহপুৰতে আছে নেকি মই হেৰিত আছোঁ এই আমাৰ ভোলাগুৰিত আছোঁ বাবা অঁ হয় 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 মই এবাৰ গৈছিলোঁ আপোনাক লগ কৰিবলৈ তাৰপিছত লগ নাপালোঁ মানে তাকে আপোনাক লগ কৰিবলৈ আছিলে আচ্ছা মই অনুৰোধ কৰিছোঁ কাইলৈ আহিবনে অঁ মই কাইলৈ গুচি যাওঁ তেতিয়াহ'লে এপাক আপুনি ঘৰতে থাকিব নেকি অঁ কেতিয়া থাকিম বাবা থাকিব ন ঘৰতে থাকিব ন কাইলৈ আহিবনে অঁ কাইলৈ যাম হয় দেই অঁ ঠিক আছে ঘৰতে থাকিব ন কাইলৈ ঘৰতে আছোঁ ঠিক আছে দে কাইলৈ পাতিম ন অঁ অঁ ভাত পানী খালেনে আপুনি সঁচাকৈ আহিবনে অঁ মই সঁচাকৈ যাম অঁ মই ৰাতিপুৱা যাম অঁ এতিয়া আহি আছোঁ আমি ককাৰ ওচৰলৈ আপোনালোকে অডিঅ' কলিংটো শুনিলে যে ককাই কিমান ধুনীয়াকৈ কথা পাতিছে আৰু বহুত ভালকৈ পাতিছে কোনো খঙত পতা নাই ধুনীয়াকৈ পাতিছে আপোনালোকে শুনা পালে এতিয়া বোলো বাকী ককাৰ লগত গৈ পেলাই অকণমান কথা পাতোঁগৈ সেইকাৰণে ওলাই আহিছোঁ এতিয়া গহপুৰ ভোলাবুৰি জেগাটুকুৰাৰ নাম এতিয়া কোন আহিছে মই আৰু দেৱজিৎ দা আহিছে আপোনালোকে দেৱজিৎ দাক চিনি পায় NKTV আৰু গৈ পেলাই ককাৰ লগত কথা পাতি জানো ককাৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰোঁ এতিয়া ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ককাক আমি উঠাই লৈছোঁ গাড়ীতে ন অঁ ঠিক আগত থাকিলে একো নাই একো নাই ছোৱালী ডিষ্টাৰ্ব কৰে সৰু সৰু ছোৱালী অঁ আগলৈ লৈ যাওঁ গাড়ী ন অঁ এই ৰাস্তাইদি ফিল্ড আছে ঘূৰাব পৰা ঠিক আছে এতিয়া আহি ঘৰ পাইছোঁ ককাৰ ঘৰ এতিয়া এই বাটটোৱেদি যাব লাগিব এতিয়া ব'লকচোন সোমাই যাওঁ ভিতৰলৈ এতিয়া পোনপ্ৰথমে আহি ককাক এখন গামোচাৰে সম্বোধন কৰি লওঁ ন ককা কৃষ্ণ দেই আগন্তুক যেতিয়া বিহু আহি আছে এতিয়া বিহু বুলি আপোনাৰ এখন চুৰিয়া দিছোঁ দেই চুৰিয়া এখন ককাক দিছোঁ যাতে ককাই ভালকৈ পিন্ধে আৰু বিহুৰ দিনাখন পিন্ধে যাতে ককা দেই কৃষ্ণ এতিয়া ককা ভালে আছে আছোঁ অঁ এই আহিলোঁ আপোনাক লগ কৰিবলৈ কৃষ্ণ আপোনাৰ স্বাস্থ্য পাতি ঠিকে আছে বৰ্তমান আছে প্ৰভু ভগৱন্তই ৰাখিছে অপায় মংগল হোৱা নাই বাৰু খালি মানুহটোৱেও শুকুৱাব আছোঁ আৰু হেঁচা পৰিছে যে বহুত এই হেৰি ঠাণ্ডা হেঁচা নেকি ঠাণ্ডাটো ঠাণ্ডাই আকৌ ৰাইজৰ লগত অঁ মোৰ ছাত্ৰসকলৰ লগত খপকৈ আহে বোলে ছাৰ ব'লক যামগৈ বাধ্য ওলাই গুচি যাম ওলাই গৈছে ক'ত থাকোঁ ক'ত খাওঁ ক'ত শুওঁ কি কৰোঁ তাৰ কোনো নিৰাপত্তা নাই এতিয়া ককাৰ ঘৰত কোন আছে ঘৰত এইখন ঘৰত আছোঁ আমি চাৰিটা ভতিজা এটা আৰু ভতিজা ছোৱালী এজনী আৰু ভাইটো আছে আৰু মই আছোঁ সেইখন ঘৰত আছে এখন গাঁও বৰঘুলি যিখন ঘৰ ফুলেঙি বৰঘুলি সেইখন এখন গাঁও আৰু তাত বৰঘুলি তাত মই গহপুৰ বৰঘুলি তাত মই আৰু পৰিয়াল গঢ়ি দিবলৈ মোৰ মৰেই নোলায় ইমান পৰিয়াল এখন গাঁও বুলি ক'লোঁ মই পৰিয়ালেই অঁ ডাঙৰ পৰিয়াল আছিলে ইয়ালৈ উঠি আহিলে নেকি কোনে মই অঁ নহয় এই মাটিটো আগতে মই কিনি লোৱা মাটি আছিলে আগতে কিনি লোৱা মাটি দুকঠা এই পুখুৰীটো অঁ এই বাঁহজোপা অঁ এই পুখুৰীটো মূৰলৈ বাঁহটো অঁ সেইখিনি সীমা এইটো অঁ এইফালে সীমা এই জেওৰা এখন আছে অঁ আৰু সেই বাঁহজোপালৈকে এই পুখুৰী অঁ এই দুকঠা আপুনি কিনিছিলে দুকঠা কিনি পেলাই এইটো কৰি আছোঁ অঁ এইটো চৰকাৰী ঘৰ নহয় নি চৰকাৰী এইটো চৰকাৰী ঘৰ নহয় চৰকাৰী চৰকাৰৰ বাপেকৰ ঘৰ পাই দিছে কেলা খেতি কৰিলে অঁ চৰকাৰৰ বাপেকৰ ঘৰ পাই দিছে অঁ কিহৰ চৰকাৰী ঘৰ চৰকাৰে ক'ৰ পাই দিছে তেওঁলোকক আমি পঠাই দিছোঁ ভোট দি অঁ ৰাজ গাজিলে যিমান ৰাজভঁৰালৰ অসমৰ ধন তোমালোকে টকিং কৰা ৰাইজৰ কাম কৰা টকা কাৰ আকৌ সুধিছোঁ টকা কাৰ উত্তৰ দিয়া টকা আপোনাৰ কি অঁ চৰকাৰ কি উল্টা পুল্টা গাই আছা এইবিলাকে মস্ত টেঙৰ
এই মই খেলা মুখেদি সোমাই পেটেদি ওলোৱা মানুহ আকৌ সুধিছোঁ টকা কাই অঁ টকা এতিয়া আপোনাৰ হেই টকা কাই ৰাইজৰ ৰাইজৰ পৰ্দাৰ ধন ৰজা কোন ৰজা ৰাইজ এই ৰজা চাবাই ৰাইজে ৰজা হ'লনে চমুতে বুজিবলৈ গ'লে সিহঁতক আমি পঠিয়াইছোহে হয়নে ৰাইজ ভাল চম্ভালিবৰ কাৰণে চম্ভালিবলৈ ৰাইজ পাৰিবৰ কাৰণে হয়নে কোনে কেনেকৈ পালে সেইটো পৰীক্ষা লাহে লাহে ওলাই থাকিব কোনে কেনেকৈ চলাইছে পৰ্দা কিমান কেপাচিটি কিমান বাহাদুৰ সেইটো আছে আস্তে আস্তে ওলাই থাকিব ধৰা পৰি গৈ থাকিব এই ধৰা পৰিছে নহয় এতিয়া পৰিছেনে পৰিছেনে ধৰা পৰিছেতো ইমান মজাকৈ পৰ্দা চলাইছে কি কৰি আছে হা হাই আৰু কি কৰিব সিহঁতে তাত পাত্তা নাই আৰু কি কৰিব সিহঁতে তাৰো সীমা নাই আৰু পৰ্দা কি কৰিব চাই থাকা কোনো ৰেহাই নাপাব কিন্তু টকাই কামত নাহিব 3 বিল্ডিং 14খন গাড়ীও কামত নাহিব এখন যে ক'লোঁ 70 সেই সোপাই যাবা 70 সেই লাগে গাড়ীখন লাগে গাড়ী নালাগে বুলি মই নকওঁ কিন্তু তাৰ নিমিত আছে 3-4খন কিয় 3খন 4খন কিয় 4-5খন কিয় এখন গাড়ী লাগে বা 2খন লাগে হৈ গ'ল আৰু তাৰপিছত যিমান গাড়ী লৈ টকা কামাইছে সিমান কেলা পৃথিৱীত ঘটনা হৈছে দৰাই আকৌ আহিছে চব এই ৰেপৰ্টটো মই পাই আছোঁ বহুত দিন সেইকাৰণে আজি মই ক'বলৈ বাধ্য কিমান মাৰ্ডাৰ চলি আছে কিমান এক্সিডেণ্ট চলি আছে আগৰ আমাৰ সৰু আলি আছিলে শিলগুটি অথনি কৈছিলনে শিলগুটিৰ চোতত ধূলিৰ কোবত যাব নোৱাৰি তেতিয়াতো ইমান এক্সিডেণ্ট নাই একোৱেই নাই এতিয়া 4 লেনে ধামাৰি ৰাস্তা বনাই দিছেনে এইডাল অযুত কোটি টকা ঢালি হয় নাই এতিয়া ইমান এক্সিডেণ্ট কিয় গাড়ী চলাইছে গাড়ীত বহিছ ষ্টাৰিঙত ব্ৰেঞ্চ নাই কিয় ইমান মানুহ লৰাই কেলৈ মাৰিছ গাড়ীত কাৰণটো কি মানুহৰ দেহাটো কেলা শিমলো তোলা এটা মানুহ বনাই দিব পাৰিবনে এটা গৰু বনাই দিব পাৰিবনে এটা গাহৰি বিসৰ্জন কৰি দিব পাৰিবনে এটা মুৰ্গী বনাই দিব পাৰিবনে এই নৰ্মনেছ চব পাগল হ'ল চাবা যিমান শিক্ষা হ'ল চব মূৰ্খ হ'ল শিক্ষা মুঠত বাগৰিলে চাবা মূৰলৈ বাগৰিলে শিক্ষা মুঠত বাগৰিলে শিক্ষাৰ কাম নাইকিয়া কৰিলে অথনিয়ে কৈছোঁ শিক্ষা লাগে জ্ঞানৰ নিমিত্তে শিক্ষা লাগে হৃদয়ৰ নিমিত্তে শিক্ষা লাগে ৰাইজ ভাই বন্ধু দুখ সুখ অভাৱ অনাটন এইবোৰ চকু মাৰিবলৈ আৰু দেশত উন্নয়ন কৰিবলৈ অভাৱ নোহোৱাকৈ কোনো অভাৱ নোহোৱাকৈ সেইটোহে আচল কথা তই মই তৰো মই কেলা 3 বিল্ডিং বনাওঁ 14খন গাড়ী লওঁ ভাল বগী মাইকী দুজনমান লৈ খুব কেলা মজাত মাৰোঁ এইটো নাই মূৰ্খ সংস্থা ৰজাৰ কথা কৈছে ৰজা এতিয়া ৰাইজে সেইখিনি বাৰু ধেৰ গালি পাৰিলে হ'ল বাৰু এতিয়া লগতে গালি পৰা নাই জ্ঞান দিছে বাৰু ঠিক ঠিকে জ্ঞান দিছে এতিয়া খংটো আছে বাৰু ৰাইজৰ খং আছে হয় বাৰু সেইটো ঠিকেই কৈছে এতিয়া আমাৰ নৱপ্ৰজন্মই কি কৰিব লাগে অকণমান কওকচোন যে ঠিক আছে তেখেতসকলে কিবাকিবি কৰি আছে বাৰু বাকী এতিয়া নৱপ্ৰজন্মই আমিবিলাকে কি কৰিব লাগে কি কৰিলে ভাল হ'ব অলপ সেইখিনিও বুজাই দিয়ক নৱজন্মত যিসকল এতিয়া উঠি আহিছে ডাঙৰ দীঘল হৈ মাতা পিতাই শিক্ষা দীক্ষা দিছে বৰ্তমান উঠি আহিছে দুদিন জীয়াই থাকিব লাগিব দুবেলা দুমুঠি সুখেৰে সংসাৰ লৈ সকলো ৰং ফূৰ্তিৰে ঈশ্বৰৰ প্ৰভু ভগৱন্তৰ নাম লৈ আৰু দেশত কি হৈছে নহৈছে আৰু এটা কথা হৈছে কি নিজৰ জীৱনটো পাৰ কৰিবলৈ চেষ্টা কৰিব লাগিব সত্যৰ মূৰত ভৰি দি ধৰ্মৰ মূৰত ভৰি দি এই জীৱনটো পাৰ কৰিব লাগিব এতিয়া তোমালোকৰ কথা আৰাধনা চিন্তা ধাৰণা সেইবিলাকেই জীয়াই থকা দিনকেইটা যাতে শান্তিৰে পাৰ হৈ যায় কোনো অশান্তি নোহোৱাকৈ ঘৰৰ পৰিয়াল ল'ৰা ছোৱালী মা দেউতা সা সম্পত্তি এইবিলাক সুন্দৰকৈ ৰাখি আৰু সকলো লগতে মিলি জুলি ভিক্ষাৰী এটা আহিছে যদিও আসনখন দিয়া সদাগৰ গৱৰ্ণৰটো আহিছে যদিও আসনখন দিয়া আজি ভিক্ষাৰীটো আহিছে তই এইফালে বহ মই দেখিছোঁ কেলা বহুত
এইফালে বহি পিনি বোলে এইটো ভিক্ষাৰী একো নাই, ভিক্ষা মাৰিবলৈ আহিছে মই এটা ইমান ডাঙৰ মানুহ, মই ইমান ধন এই ভিক্ষাৰীটোক ক'লে সেইখিনি বৰ ককা সেইডোখৰত বৰ এইটো কথা হ'ল নেকি? এইটো জীৱ হয় নহয়, এইটো মানুহ হয় নহয়, তাৰ কৰ্মৰ ফলত সি ভিক্ষা কৰিছে। আমি ভিক্ষাৰী হয় নহয়, কোৱা নহয় বুলি কোৱা, আমিও ভিক্ষাৰী হয়নে? ক'ৰ ভিক্ষাৰী জানানে? আমি অভাৱ অনাটন ধনৰ ভিক্ষাৰী হয়নে? খেতি পথাৰৰ ভিক্ষাৰী, সা সম্পত্তিৰ ভিক্ষাৰী, আমি ভিক্ষাৰী হয় নহয়? এজন ভিক্ষাৰীয়ে মই দেখিছোঁ, কিছুমানক চাই থাকোঁ মনে মনে দেই, খুজিবলৈ আহিছে খোজনি আয়োজন, বুঢ়া বৃদ্ধই হওক, পংগুৱে হওক, পংগু মৃগই হওক, বুঢ়া বৃদ্ধই হওক, জুলুঙাটোলৈ খুজিবলৈ আহিছে। তেওঁক যি ধৰণে সম্ভাষণ কৰিব লাগে নহওঁ। মই ইমান ধনী মানুহ, মোৰ ইমান শিক্ষা, মই জোতা মোজাৰ ওপৰত কেলা গাড়ীত ঘূৰা মানুহ, এইটো বাহাদুৰি, সেইটো খোজনি বহ ককা সেইফালে বহ, শুনিছনে? খোজনি এজন আহিছ, কিন্তু খোজনি এজনক যে কি সম্ভাষণ কৰিব লাগিছিলে বুজি পালেনে? নিজক নিজে কেলে বৰ বুজালে। সেইটো যে এটা জীৱ কৰ্মৰ ফলত আজি ভিক্ষা মাৰিবলৈ আহিছে, তেওঁকতো চিনি পালেনে? এইটো কথা। আৰু এতিয়া ধৰক ল'ৰাবিলাকে মাক বাপেকক এৰি বহুত দূৰলৈ গৈছে, মাক বাপেকক তাতে এৰি থৈ গৈছে। এটা কথা বাবা শুনা, বৃদ্ধাশ্ৰমত দিছে। ৰ'বা ইয়াৰ এটা কথা আছে কি, মানুহৰ অভাৱেই স্বভাৱ নষ্ট। বৃদ্ধাশ্ৰমত থোৱাটো কোনো বেয়া হোৱা নাই, তেওঁ জ্ঞান লৈছে, তেওঁ অধ্যয়ন কৰিছে, তেওঁ কৰ্ম লিখিয়াই দিছে কেলা। সেইটো আকৌ যে ল'ৰা ছোৱালী থকাৰ পিছতো যাব লগা হৈছে যে কেলে? ল'ৰা ছোৱালী ঘৰখনত থকাৰ পিছত যে মাক বাপেক কিয় বৃদ্ধাশ্ৰমত যাবলগীয়া? যোগ অৱতাৰ, যোগলৈ, সমাজলৈ, যোগলৈ, চব সমাজ ভাল বুলি মানে মাক বাপেকৰ কাৰণে সময় নাই, মাক বাপেকৰ কাৰণে সময় নাই, তাৰ ফল ভোগ কৰিব। এই বেটা, যি মাতা পিতাক অত্যাচাৰ কৰিব তাৰ শান্তি নাই কেলা জীৱনতো, সি এদিন সেইটো ভোগ কৰিব লাগিব। সি এজনী মাইকী আনিবতো, এটা হ'লেও দুটা হ'লেও জন্ম দিবতো, জগাবতো, সি দিবগৈ সেই প্ৰতিশোধটো। খুন কা বদলা খুন, এখন হিন্দী ফিল্ম আছিলে, খুন কা বদলা খুন, তোৰ যি মুৰুখী, কোনোবাই আই বোপাইক অত্যাচাৰ কৰিছে কৰক কেলা, মাক বাপেক তো ঈশ্বৰে মাৰি নিদিয়ালৈকে মৰিব নেকি? মাগি খাই হ'লতো জীয়াই থাকিব লাগিব, কিন্তু তাৰ ফলটো সি কি পাব? দুদিন দেৰি হ'ব কেলা, তাতকৈ গতি হ'ব। সেই ভগৱান আছে পৃথিৱীত, নাভাবিবা তোমালোকে, তাতকৈ গতি বেয়া হ'ব কেলা। তাৰ যে মাক বাপেকক দুৰ্নীতি কৰিছে, যে মাতা পিতাক অন্যায় কৰিছে, হওক মাক বাপেক বেয়া হওক, নিজে কেলে বেয়া? মই নিজে ঠিক হ'লেই হ'ল। মাক বাপেকো যে চব ভাল সেইটোও কোৱা নাই মই, মদপী বাপেকো আছে কিছুমান হয়নে? মদ খাই ঘৰখন হুলস্থুল, কিন্তু পোৱালি জগাইছে, কিন্তু এই পোৱালি সোপা আগত যে মদ খাই অসভ্যালি কৰিব নালাগে, সম্পত্তি লাগে, সি সেইটো বুজি নাপালে যেনিবা, এইটো ভাগ্যৰ কৰ্মৰ ফল। কিন্তু সেই বুলি সেই বোপাইটো কোমাই কাটি দিব নেকি? কেনেকৈ ডাঙৰ হ'ল? বাপেক মাকে ডাঙৰ কৰিলে কাৰণে, আকৌ নহ'লেতো ডাঙৰ যিমানেই বেয়া নহওক, মই কেলে বেয়া হয়নে? সেইকাৰণে মাতা পিতাক যোনে দুৰ্নীতি কৰিব বেটা, তাৰ গতি নাইকিয়া হ'ব জীৱনে। পিতৃ হ'ল বিষ্ণু, মাতা হ'ল গংগা। এই ধেমালি নহয় কেলা, বহুত কথা আছে। এতিয়া সেইকাৰণে ক'লোঁ মানুহৰ শিক্ষাই কেলা মূৰত স্কুল, আচল স্কুলখন নপঢ়ে। এখন স্কুল আছে আমাৰ, এই কেলা কলেজত পঢ়া, LPত পঢ়া, ক'ৰবাত পঢ়াটো এইটো বাদ দিয়া। আৰু এখন স্কুল আছে জ্ঞানৰ নিমিত্তে, পৃথিৱীখন কি তাত দেখুৱাই আছে। এই পৃথিৱীখন কি, আমি আছোঁ ক'ত, কৰিব লাগিব কি, কৰ্ম ধৰ্ম কৰিব লাগিব কি, আৰু যাবগৈ লাগিব কেনেকৈ। আহিছোঁ অকলে, জামেকৈ অকলে পাৰ হৈ জীৱনৰ সাকো, দুদিন মাথোন সংসাৰত ধেমালি কৰিছোঁ কেলে, লগত লৈ নাযাওঁ কাকো। নিবানে নিব পাৰিবানে? এইটো কথা। আহিছোঁ লেংটা হৈ, যামগৈ লেংটা হৈ, হয়নে? একোৰা অগ্নিৰ মাজত পুলি চাই কৰি পেলাব। জীৱটোৱে গৈ শুনা, তোমালোকক কেলা আহিছা ভিডিঅ' কৰিবলৈ ইয়াত দৌৰি, জীৱৰ মৰণ আছেনে? নাই, জীৱৰ মৰণ নাই। কৰ্মময় ফল সি আকৌ তই কেলা চাকৰিত জইন কৰিবগৈ। ভেলটোৰ মৰণ, জীৱ আত্মা পৰমাত্মা দুয়ো ককাই ভাই থাকে একেলগে, কেলা চিনি নাই। মই তোমালোকক পূৰা ভিডিঅ' কৰি দিছোঁ আজি, বুজিলা? আৰু মই কেপাই নাথাকোঁ আৰু, হৈ গ'ল। বৰ সময় বকিলোঁ কেলা, মাথা ঘূৰাই যায়। ধেমালি নহয়।
আৰু ইঞ্জিনিয়াৰ চাকৰি দিলোঁ কৰিলোঁ মই মৰিবলৈ ওলালোঁ মানুহজনী কি গতি হ'ব কেলা সি আকৌ ঘূৰি আহি সংসাৰলৈ কেলা আকৌ আহিব লাগিব মাৰা পোৱা আকৌ তাত ঠেকেচা ফল আছে তাক কামেই নহ'লে যাব সময়ত মুক্তিয়ে হ'ব নাজানিলে কেনেকৈ যাব লাগিছিল তাৰ মনতেই নাই গেলা কাৰ নাম নহ'লে হাৰি গুচি গ'ল আছেনে কাৰোবাৰ আছেনে পাইছানে নাই পোৱা নাই খালি মায়াতেই জীৱক এলা সুলকি গুচি গ'ল মাৰ আকৌ মায়ালৈকে ঘূৰি আহ পেলা আকৌ আহ 33 কোটি জন্মৰ পিছত 33 কোটি জুনি বেটা 33 কোটি জুনি তাৰপৰা বাগৰি 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 আহি আকৌ নৰগৰ্ভত কেনেবাকৈ আহি আকৌ স্থল দিয়ে বা তাকো দুখ কি লৈ আহে সিহে জানে কি দিয়ে বিধতাই কি দি পঠিয়াই সেইটো তেওঁৰ লগতে বুজিলা অংকবিলাকতে কেনেকুৱা হিচাপো কেনেকুৱা বুজিলা এতিয়া ককাক লগ কৰিবলৈ ক'ৰ পৰা মানুহবিলাক আহে বাৰু আপোনাক চাগে বহুত দূৰৰ পৰা আহে যোৰহাট গোলাঘাট লখিমপুৰ ডিব্ৰুগড় তিনিচুকীয়া বিশ্বনাথ চাৰিআলি গুৱাহাটী ইমান দূৰৰ পৰা আহে নাই তেওঁলোকনো আহিবলৈ কি ধন টকা পইচা হাম ধন টকা মানুহ কিন্তু এইবিলাক এনে মানুহ নাহে দেই দালাল ঠগগ্ৰামী বুদ্ধি হওক পেট কুপটীয়া টকা চোৰ ধন চোৰ নাহে কিন্তু যিসকল সাধু যিসকলে দুটা অলপ আলোচনা কৰি মিঠা পায় সেইসকল আহে এইটো ঠিক কিন্তু চালাকি কৰিব নাহে কিন্তু কিহৰ কাৰণে আহে আপোনাৰ ওচৰত মানে মানুহখিনি আমিয়ে আহিছোঁ কিহৰ কাৰণে আহিছোঁ আকৌ কওকচোন আপোনাৰ কৈ দিছোঁ পুনৰ তোমালোক যে আহিলা এই ভাগ বাহন লৈ আজি ফোন কৰি খেদি আমাৰ নিচিনা এজন অভাজনৰ গুৰিলে কিবা এটা নিশ্চয় টোপোলা পাম কিবা এটা নিশ্চয় কিবা এটা সুধিব পাৰিম কিজানি তেওঁ আমি নোৱাৰাটো কিজানি তেওঁ শুদ্ধ উত্তৰতে আমাক দিয়ে বা এই উত্তৰটোকে লৈ আহোঁচোন কিনো কয় শুনি আহোঁ সেইকাৰণে আহিছা কি কথাটো ভাল পায় আপোনাৰ বাকী ককা ভাল লাগিলে আপোনাৰ ওচৰত আহি দুষাৰমান কথা পাতিলোঁ সকলো মানুহে মানে জানিবও বিচাৰে ন ককাৰ বিষয়ে বা ককা কথাখিনি এতিয়া মই ককাটো উঠাই দিছোঁ নহ'লে বৰ্তা নহ'লে খুৰা ককা ভাষাটো ককাই জানো কেলে এইবোৰ কৰিব পাৰে ককা বিচনাত শুই থাকিব ককা কেলা বিচনাত শুই থাকিব লাখুটি লৈ এইটো মিষ্টাৰ ৰাজা মোৰ ভিতৰত এই বস্তুটো জন্ম হ'ল সেই কেতিয়াবা ককা আপোনাৰ বয়স কিমান হৈছে বয়স 3 কোটি 8 3 কোটি 8 68 3 কোটি 8 জন্মৰ পৰা পৃথিৱীত হোৱা নাই পৃথিৱীত পৰাৰ পৰা তেওঁ আপোনাৰ বৰ্তা বুলি ক'লেই হ'ল বৰ্তা বা খুৰা কিন্তু আপুনি আকৌ ভাইৰেল ককা বুলিহে বিখ্যাত সেইটো বিখ্যাত হৈছে ভাইৰেল ককা সেইটো মোৰ নাম হৈ গ'ল বুলি ন নাম হৈ গ'ল সেইটো মোৰ নাম সেইটো নাম হ'ল আমি এতিয়া খুৰা বা বৰ্তা মাতিম বেয়া নাপাওঁ মই কাৰণ কিয় দেউতাৰ যদি দেউতাৰ পিতেক থাকে পিতেকৰ পিতেক হ'লে ককাকক ককা বুলিব লাগিব কিন্তু এই বস্তুটো অলপ খেলি মেলি পাওঁ মই মোৰ ফালৰ পৰা দেই ৰাইজে কি পাই নাজানো ককাটো নহ'লে খুৰা নহ'লে বৰ্তা নহ'লে ডাইৰেক্ট ছাৰ চিধা কথা সেইবুলি মই ডাঙৰ মানুহ হোৱা নাই দেই ছাৰ বুলি ক'লে কিছুমানে কেৱল ছাৰ বুলি ক'লে বৰ ভাল পায় মই ছাৰ বৰ ভাল পায় কিন্তু মই সেইবুলি মোক যে ছাৰ বুলি ক'লে মই এতিয়া এটা ডাঙৰ মানুহ দেখুৱাবলৈ নহ'ব সবাতকৈ সৰু সেইজনহে ছাৰ হয়নে সেইজনহে ছাৰ কিছুমানে ছাৰ বুলি ক'লে বৰ ভাল পায় ক'ব মই ছাৰ এটা মোবাইল বৰ ডাঙৰ মানুহ নেকি তাতকৈ একেবাৰে সৰু মানুহ নাই পৃথিৱীত নিজে ছাৰ বুলি ভবা হয়নে সেইটো কথা ককা বুলি ক'বলৈ হাক দিছে হ'লেও বাৰু বৰ্তা খুৰা যি হওক খুৰাৰ লগত এটা ভিডিঅ' কৰিলোঁ যিহেতু খুৰাৰ মানে ভিডিঅ' দেখি থাকোঁ সেইকাৰণে বোলো অলপ কথা জানো এতিয়া ককাই ধুনীয়াকৈ কথাখিনি ক'লে বুজাইছে অলপমান ক্ষোভ আছে মানে মনত যিহেতু থাকিবই কিছুমান মানুহৰ থাকে তেনেকৈ তেখেতৰো অলপ ক্ষোভ আছে সেইখিনি অকণমান খঙত কৈছে বাকী এইটোৱে ভিডিঅ'টো আছিলে যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক মঞ্জিল বৰুৱা ব্লগছ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক ঠিক আছে